বন্ধুসকল কি খবৰ? এয়া দেখিছেনে মই লৈছোঁ চাউল ইয়াতে আৰু এনেকৈ পানী লৈ আছোঁ। ইমান গৰম পৰিছে নহয়, তাৰ বাবে একদম পাতলাকৈ ভাত বনাম এতিয়া চব চব্জিবিলাক দি পেলাই। মটৰ, বন্ধুসকল এই দেখিছেনে এইটো জিকা দেখিছে এইটো? এইৰ যে স্কিনটো আছে এইটো ভালকৈ চেলাই পেলাই অলপমান উহাই ল'ব। উহাই মানে অলপমান ভাপি ল'ব নাই। ভাপাই লোৱাৰ পিছত এইটো বুট পচুন এক টুকুৰা ৰহুন আৰু জ্বালা এটা আৰু এনেকৈ নিমখ চিমখ দি পেলাই এনেকৈ বটি খাবচোন, চাটনি নিচিনাকৈ, বটা নিচিনাকৈ। ইমান সোৱাদ লাগে নহয়। আৰু বটাৰ পিছত কি দিব জানেনে? কালঞ্জি আছে না, কালঞ্জি মিঠাতেলেদি কালঞ্জি তেলত দিব, দি পেলাই মিঠাতেল দি পেলাই এনেকৈ এইখিনি কৰিব, তৰকা লগাব। ইমান সোৱাদ হয় ভাতেদি খাবৰ কাৰণে, খাই চাবচোন এবাৰ, বিৰাট টেষ্টি। বন্ধুসকল গৰমৰ কাৰণে এনেকৈ খাব লগা হৈছে, মানে মছলা পাতি দি খাব ইচ্ছা নোযোৱা হৈছে। এইটো মই এতিয়া আলুটো আগতে ভাতত দিম এনেকৈ। কাৰণ আলুখিনি সিজাওঁতে টাইম লাগিব, সেইকাৰণে আলুখিনি আগতে দিলোঁ। আৰু অলপ উতল আহিলে গাজৰখিনি দিম। এয়া দেখিছে নহয় কেনেকুৱা ভাত হৈ গ'ল। গৰমৰ বাবে এনেকুৱা পানী পানী ভাত। ইয়াতে আপুনি মাখন, ঘি বা মিঠাতেল এনেকৈও সানি পেলাই খাব পাৰে। আৰু ইমান গৰমত মানে মছলা পাতি দিয়া বস্তু খাব নোৱাৰা হৈ গৈছে মানুহে। আৰু এয়া হৈছে আজিৰ খানা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু গৰমৰ বাবে আপোনালোকে চেষ্টা কৰক হালকা ফুলকা খাবলৈ। আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল এইটো লাইক কৰি জনাব দেই।